হেল্ল' অসমবাসী আৰু এটা নতুন খণ্ড হেল্ডি কাষ্টলৈ আপোনালোক সকলোকে আহ্বান জনাইছোঁ। আগৰ ভিডিঅ'খিনি খুব ধুনীয়াকৈ আপোনালোকে চাইছে আৰু আমি গম পাইছোঁ যে মন দি চাইছে, কাৰণ প্ৰত্যেকে আমাক বহুতে কমেণ্ট কৰিছে, বহুতে আমাক লাইক কৰিছে। তো আমি উৎসাহিত ফিল কৰিছোঁ, নিজকে ভাল লাগিছে যে আমি যে কৰি আছোঁ এই বস্তুবিলাক চাগে ৰাইজে ভাল পাইছে বা ৰাইজৰ কামত আহিছে। নহ'লে হয়তো ইমান দিনে ভিডিঅ' বনোৱা শেষ হৈ গ'লহেঁতেন বা মই বাদ দি দিলোঁহেঁতেন। কিন্তু আপোনালোকে আমাক উৎসাহ যোগাইছে যে বহুতে লিখিছেও যে আৰু এইটো বিষয়ে জনাব, সেইটো বিষয়ে জনাব। তো নিশ্চয় আপোনালোকে যিবিলাক বিষয় বা টপিকৰ ওপৰত ভিডিঅ' বনাবলৈ আমাক কৈছে, আমি চব বনাম এটা এটাকৈ। কিন্তু গোটেইখিনি অনুৰোধটো একেদিনাই ৰাখিব নোৱাৰোঁ, গতিকে চাই থাকিব হেল্ডি কাষ্ট আৰু আমি এটা এটাকৈ আপোনালোকক কথাবোৰ যিমান পাৰোঁ সৰলকৈ বুজাই দিবলৈ চেষ্টা কৰিম। এতিয়া আজিৰ যিটো টপিকত আমি কথা পাতিম বুলি ভাবিছোঁ, সেইটো এটা খুব ফ্ৰিকুৱেণ্টলি, খুব সঘনাই আপোনালোকে এইটো পাই থাকে আৰু মানুহৰ প্ৰত্যেক ঘৰতে প্ৰত্যেক আপোনাৰ প্ৰতিবেশী ওচৰে পাজৰে থকা মানুহৰ ক্ষেত্ৰত আপুনি দেখিয়ে থাকে। এইটো হ'ল এটা আপোনাৰ কিডনী ষ্টোন। কিডনী ষ্টোনটো লৈ পেলাই এটা আতংকৰ পৰিৱেশো আছে যে তাহাঁতৰ কিডনী ষ্টোন হৈ গ'ল, মোৰ যদি হৈ যায় কিয় হয় বাৰু, পাথৰটো ক'ৰ পৰা সোমালে পেটত, কিডনীত গৈ পেলাই পাথৰটো ক'ৰ পৰা সোমালে, এনেকুৱা ধৰণৰ চিন্তাবিলাক হয়। বহুতে আহি পেলাই এনেকৈও সোধে যে কি খালে কিডনী ষ্টোন নহ'ব, সেইটো এটা সোধে। আৰু এইটোও সোধে যে কি খালেনো কিডনী ষ্টোন হৈ যায়, কোনকেইটা খাদ্য বন্ধ কৰিব লাগিব, এনেকুৱা ধৰণৰ কুৱেশ্যনো সোধে। গতিকে এই গোটেইবিলাকৰ মই ভাবোঁ যে যিটো উত্তৰ এই ভিডিঅ'টোত আপোনালোকে পাই যাব, শেষলৈকে চাই থাকিব। এতিয়া কিডনী ষ্টোনৰ ওপৰত যেতিয়া আলোচনা কৰিবলৈ ওলাইছোঁৱেই, তেতিয়া আপোনালোকক মই বুজাই দিওঁ যে কিডনী ষ্টোন কেৱল এটা, অসমীয়াতটো আমি পাথৰ বুলি কওঁ, কিন্তু কিডনী ষ্টোনৰ আপোনাৰ 5টা প্ৰকাৰ আছে। এই 5টা প্ৰকাৰ কি প্ৰকাৰ, কোনটো নাম কি, মই কৈ নাথাকোঁ, কাৰণ মই এই ভিডিঅ'বিলাকত আপোনালোকক মেডিকেল পঢ়াবলৈ অহা নাই। মই মাত্ৰ কৈছোঁ যে 5টামান টাইপ আছে। তাৰে ভিতৰত আটাইতকৈ কমন, যিটো মেক্সিমাম মানুহৰে হয়, সেইটো হৈ গ'ল আপোনাৰ ইউৰিক এচিড ষ্টোন। ইউৰিক এচিড বুলি এটা কম্পাউণ্ডৰ পৰা যিটো ষ্টোন বনে, সেইটো ষ্টোনে আটাইতকৈ কমন। এতিয়া ইউৰিক এচিডটো ক'ৰ পৰা আহিল সেইটো কথা মই পিছত ক'ম, ভিডিঅ'টো চাই থাকিব খালি। কিন্তু তাৰ আগতে আমি এইটো জানি লওঁ যে এইটো এনেকুৱা কি এটা প্ৰচেছ আছে যিটো কাৰণে এই ষ্টোনটো ফৰ্ম হৈ যায়। আপোনাৰ কিডনীটো নৰ্মেলি কোনো ষ্টোন নাথাকে, তেতিয়াহ'লে সেইটো ফৰ্ম কেনেকৈ হয়? এতিয়া এই ইউৰিক এচিড বোলা বস্তুটো আমাৰ শৰীৰৰ পৰা বৰ্জনীয় এটা পদাৰ্থ। আমাৰ শৰীৰৰ পৰা যিবিলাক বস্তু আমি খাই বৈ হজম কৰি যি বস্তু থাকি যায় বা নিষ্কাশন কৰি যিবিলাক বস্তু আমাৰ শৰীৰৰ পৰা ওলাই যাবলগীয়া বস্তু নহয়, সেইখিনি বস্তু আমাৰ হয় পায়খানাত ওলাই যাব, নহয় আমাৰ পেচাবত ওলাই যাব, আপোনালোকে জানেই। এতিয়া পেচাবত ওলাই যোৱা বস্তুৰ ভিতৰত অন্যতম হৈছে আপোনাৰ ইউৰিক এচিড। কিন্তু সেই ইউৰিক এচিডটো কিবা কাৰণত যদি আপোনাৰ কিডনীত জমা হৈ গ'ল আৰু গোট মাৰি গ'ল, তেতিয়াহ'লে সেইটো লাহে লাহে ষ্টোনলৈ ষ্টোন হৈ যাব। এতিয়া ইউৰিক এচিড ষ্টোনটো কিহৰ কাৰণে হ'ব পাৰে? 2টা কাৰণত। এটা হ'ব পাৰে যে আপোনাৰ সেই ইউৰিক এচিডটো ওলাই যাব পৰা নাই, নম্বৰ 1। আৰু 2 নম্বৰ হ'ব পাৰে যদি আপোনাৰ শৰীৰত কিবা কাৰণে এই ইউৰিক এচিডৰ ফৰ্মেশ্যনটো বেছিকৈ হৈছে। এই 2টাই কাৰণ হ'ব পাৰে, নহয় জানো? ইমানখিনিতো আপোনালোকে বুজি পাইছে যে আপোনাৰ শৰীৰত ইউৰিক এচিড হয় বেছিকৈ ফৰ্ম হৈছে, নহয়তো বা ওলাই যাব পৰা নাই। গতিকে ওলাই যাব পৰা নাই এই বস্তুটো প্ৰথম আহিব। এতিয়া নৰ্মেলি কি হয়, যেতিয়া আপুনি পানী খায় বা যিকোনো খাদ্য খায়, প্ৰত্যেক খাদ্যতে অলপ নহয় অলপ পানী থাকিবই। একেবাৰে জিৰ' পানী থকা বস্তু কোনো নাই। গতিকে আপুনি যিয়ে দাইল খাওক, চাহ খাওক, পানী খাওক, যিয়ে খাওক, মুঠতে আপুনি যেতিয়া খাব, আপোনাৰ শৰীৰৰ যিটো পানী ভাগটো নহয়, যিটো খাদ্যত যিটো পানী ভাগ আছে, সেইটো ফিল্টাৰ কৰা কামটো হৈ গ'ল কিডনী হৈ যায় কি, কিডনীত কিছুমান গ্ল'মাৰুলাছ বুলি বস্তু কিছুমান থাকে। গ্ল'মাৰুলাছটো সৰু জালৰ এনেকুৱা সৰু বল নিচিনা বস্তু। তাত গৈ আমাৰ এই ব্লাড ভেচেল বা আমাৰ আৰ্টাৰী বা ধমনীত যিটো ব্লাড যায়, সেই ব্লাডটো গৈ পেলাই যেতিয়া ঘূৰি সেই সৰু গ্ল'মাৰুলাছ বোলা বস্তুটো পাইগৈ নহয়, তাত শ্ল'লি বস্তুটো যায়, কাৰণ ৰাস্তাটো সৰু, মিহি চুলিৰ নিচিনা। তাৰ লাহে লাহে এইটো পাৰ হোৱা আৰম্ভ কৰে ব্লাডটো পাৰ হওঁতে তাতে সেই মেমব্ৰেইন থাকে। মেমব্ৰেইন এখন পৰ্দা নিচিনা বস্তু থাকে সেইবোৰত। এইবোৰ কিন্তু চব আনুবীক্ষণিক বস্তু, মাইক্ৰস্কপিক বস্তু। আপুনি চকুৰে বুজিবৰ কাৰণেহে মই এনেকৈ কৈছোঁ, ইমান ইজি নহয়, একদম মাইক্ৰস্কপিক লেভেলত হোৱা বস্তু। তো তাৰ পৰা সেই পানী আৰু এই নিষ্কাশন হ'বলগীয়া বস্তুবোৰ লাহে লাহে ফিল্টাৰ হৈ ওলাই যায়। তো ফিল্টাৰ হৈ ওলাই গ'লে কি হয়, প্ৰথমে ক'ত পৰিবগৈ? আপুনি ধৰি লওক, আমি টেপৰ পৰা পানী খুলি দিলে ক'ত পৰে? নলাত পৰে।
নলাটো এটা পাইপ নিচিনা বস্তু ঠিক তেনেকৈ কিডনিৰ পৰা গ্লোমাৰুলাছৰ পৰা যেতিয়া আপোনাৰ ব্লাডটো ফিল্টাৰ হৈ পেলাই তাৰ পানী ভাগটো বা বৰ্জনীয় পদাৰ্থখিনি কিডনিৰ ভিতৰত ওলাই যায় নহয় গৈ পেলাই তাত কালেক্টিং ডাক্ট বুলি কয় এই নলাৰ নিচিনাকৈ কিছুমান অকণমান ডাঙৰ পাইপ কিছুমানত মানে সেইটো গৈ প্ৰথম পৰেগৈ তাৰ আৰু হৈ যায় কি সেই যিখিনি মানে ডাক্ট বা যিখিনি পাইপ জাতীয় পদাৰ্থ মানে পাইপ জাতীয় বস্তুত প্ৰথমে সেই ইউৰিনটো পৰেগৈ সেইখিনি অকণমান পেটুৱা মানে সেই মহুৰাটো যেনেকৈ পেটুৱা নহয় তেনেকুৱা অকণমান পেটুৱা থাকে তাতে অকণমান ৰৈ পেলাই তাৰ পৰা আকৌ ওলাই যায় গৈ পেলাই তেনেকৈ লগ লাগি বহুত জেগাৰ পৰা বহুত কালেক্টিং ডাক্টৰৰ পৰা এনেকৈ যেতিয়া ইউৰিনবিলাক আহে অলপ বেছিকৈ হয় তাৰপিছত সি আমাৰ শৰীৰৰ পৰা ওলাই যোৱা আৰম্ভ কৰে পেচাব হিচাপে ওলাই যোৱা আৰম্ভ কৰে এতিয়া কথাটো হৈ গ'ল কি যেতিয়া সেই গ্লোমাৰুলাছৰ পৰা ব্লাডটো ফিল্টাৰ হ'ল ইউৰিক এচিড ওলালে পানী ওলালে অন্য পদাৰ্থ ওলাই পেলাই সেই যে কালেক্টিং ডাক্টত আহিব সেই কালেক্টিং ডাক্টত সি অকণমানটো এনেই নেচাৰেলি সি ৰ'ব পাৰে কাৰণ তাৰ বস্তুটো অকণমান এনেকুৱা কেপাচিয়াছ বা অকণমান এনেকুৱা মহুৰাটোৰ নিচিনা ফুলা তাতে অকণমান ৰ'ব পাৰে তাৰ পৰাহে ওলাই যায় এতিয়া আমাৰ শৰীৰৰ এই যে ফিল্ট্ৰেশ্যন প্ৰচেছটো এইটো কেনেকৈ কণ্ট্ৰল হয় তাৰতো এটা ছুইচ লাগিব নহয় ঠিক ছুইচ নহয় কিন্তু ছুইচৰ নিচিনা এটা বস্তু থাকে সেইটো হ'ল আপুনি পেচাব যোৱা এতিয়া আপুনি যদি পেচাব গৈছে আপোনাৰ শৰীৰটোৱে লগে লগে চেঞ্চ কৰিব যে মানুহজন পেচাব গ'ল গতিকে আৰু নতুন পেচাব ফৰ্মেশ্যন কৰিবলৈ হৈ গ'ল আপোনাৰ বডিটোৱে অট'মেটিক চেঞ্চ কৰিব এতিয়া কিন্তু যদিহে আপুনি পেচাব নাই যোৱা আপোনাৰ পেচাবটো আপুনি ধৰি ৰাখিছে আপোনাৰ পেচাব যোৱা নাই আপুনি তেনেকুৱা ক্ষেত্ৰত বডিটোৱে আকৌ ইটোও চেঞ্চ কৰে যে এই মানুহজনে এতিয়াও পেচাব কৰা নাই গতিকে ফিল্টাৰটো বা ফিল্ট্ৰেশ্যন প্ৰচেছটো অলপ শ্ল' কৰি দিয়া ভাল তো শ্ল' কৰি দিয়ে তো তেতিয়া কি হয় যেতিয়া আপুনি পেচাব নকৰিব আপুনি আপোনাৰ ফিল্ট্ৰেশ্যন প্ৰচেছটো শ্ল' হৈ যাব সেই ইউৰিনটো গৈ পেলাই সেই কালেক্টিং ডাক্টৰ সেই মহুৰা নিচিনা অংশবোৰত অলপ বেছি সময় ৰৈ থাকিবলৈ সময় পাই যায় কাৰণ আপুনি যোৱা নাই পেচাব কৰিবলৈ আপুনি যোৱা নাই গতিকে সেই মহুৰা নিচিনা এৰিয়াটোত মানে ইউৰিনটো ৰ'বলৈ অলপ সময় পাই যায় এতিয়া সময় পাই গ'লে কি হয় এতিয়া মই আপোনাক অন্য এটা উদাহৰণ দিছোঁ ধৰি লওক আপুনি অকণমান ঘোলা পানী এইখিনি আপুনি এটা চিচা গিলাচত আনি পেলাই আপুনি থ'লে আপুনি দেখিব যে অলপ দেৰি পিছত তাত গেট পৰা আৰম্ভ কৰিছে গেট পৰি ধূলি বোকা নিচিনা পানী কিছুমান পানীৰ তলত গৈ পেলাই গ্লাছটোৰ তলত জমা হৈ যাব চবেই দেখিছে এইটো বস্তু যদি ফিল্টাৰ নকৰা পানী হয় তো ঠিক তেনেকৈ এতিয়া আপুনি যে পেচাব যোৱা নাই আপোনাৰ ফিল্ট্ৰেশ্যন প্ৰচেছটো যে কিডনিত শ্ল' হৈ গৈছে তেতিয়া কি হ'ব এই যে কালেক্টিং ডাক্টবোৰ আছে তাততো আপোনাৰ ওলাই যাবলগীয়া পদাৰ্থ আছে নহয় ইউৰিনত ওলাই যাবলগীয়া পদাৰ্থ আছে যেনেকৈ আপুনি ইউৰিক এচিডেই হৈ গ'ল সেইটো ওলাই যাবলগীয়া পদাৰ্থ সি ওলাই যাব লাগিছিল কিন্তু শ্ল' হৈ গ'ল এতিয়া সি কি হ'ব সেই গিলাচত যে বস্তুটো যে এনেকৈ গেট পৰে ঠিক তেনেকৈ ইউৰিক এচিডবোৰ লাহে লাহে তলত পৰি পেলাই জমা হোৱা আৰম্ভ হ'ব এতিয়া আপুনি ধৰক তেনেকুৱা সময়তে আপুনি পেচাব গুচি গ'ল তেতিয়া সি আকৌ চফা হৈ যাব আকৌ গুচি যাব কিন্তু যদিহে আপুনি অভ্যাসগতভাৱে আপুনি নেযায় পেচাব দেৰিকৈ যায় এই যে আমি বহু মানুহৰ আছে নহয় বহু মানুহৰ আছে যে পেচাব মানে ৰখাই থোৱাৰ স্বভাৱ এটা আছে এই অফিচত আছোঁ নেযাওঁ মই পঢ়ি আছোঁ নেযাওঁ মই গান গাই আছোঁ নেযাওঁ মই ছবি আঁকি আছোঁ নেযাওঁ মই নামঘৰত বহি আছোঁ মই পেচাব নেযাওঁ বিভিন্ন ধৰণৰ চিটুৱেশ্যন মই কাম কৰি আছোঁ মই নেযাওঁ তো এই যে নেযায় বা ওচৰত বাথৰুম এটা নাই নেযায় তো এই যে তেনেকৈ থাকে তেতিয়া কি হয় সেই যিটো পেচাবটো ৰৈ থাকিবলৈ সময় পালে সেই ইউৰিক এচিড জাতীয় যিবিলাক দ্ৰৱণীয় পদাৰ্থ যিবিলাক পেচাবত মিক্স হৈ আছিল সেইবিলাক লাহে লাহে গেট পৰি পেলাই তলত পৰি যায় তলত পৰি পেলাই আপুনিতো এতিয়া যোৱা নাই পেচাবত যোৱা নাই গতিকে সেই বেছি সময় পৰি থাকিলে কি হ'ব লাহে লাহে সেইটো বস্তু তাত পৰি পেলাই গোট মাৰি পেলাই লাহে লাহে সি লাহেকৈ সৰু একদম মাইক্ৰস্কপিক এটা ষ্ট'ন নিচিনা বস্তু এটা বনি পেলাই তাৰ ওপৰত আৰু ফাৰ্ডাৰ ইউৰিক এচিড পৰি লাহে লাহে লেয়াৰ বাই লেয়াৰ সেই ষ্ট'নবোৰ মানে এনেকুৱা নহয় যে আজিয়ে বনি গৈছে সেইটো মাহৰ পিছত মাহ থাকি বা বছৰ থাকি সেই লাহে লাহে গেট পৰি তাৰ ওপৰত তৰপকৈ ইউৰিক এচিডবোৰ পৰি লাহে লাহে সেই ষ্ট'ন হৈ যায় এতিয়া ষ্ট'ন হৈ যায় ষ্ট'নৰ ফৰ্মেশ্যনৰ কাহিনীটো এনেকুৱা গতিকে সেইটো ক'লোঁ যে আপুনি ওলাই যোৱা পদাৰ্থটো যদি মানে আপোনাৰ যদি ওলাই যোৱা মানে ৰাস্তাটোত কিবা বাধা আহে যেনেকৈ আপুনি পেচাব কৰা নাই তেতিয়াহ'লে ষ্ট'ন ফৰ্মেশ্যন হ'ব পাৰে আৰু এটা যে কথা কৈছিলোঁ যে আপোনাৰ কিবা কাৰণত আপোনাৰ শৰীৰে যদি ইউৰিক এচিড বেছিকৈ ফৰ্ম কৰিছে বেছিকৈ বনাইছে তেতিয়াহ'লে আপোনাৰ ষ্ট'ন হোৱাৰ চান্সেছ বাঢ়ি যাব
নৰ্মেলি কি আমাৰ ইউৰিক এচিড বোলা বস্তুটো আহে ক'ৰ পৰা সেইটো এইখিনি মতে বুজি লওক ইউৰিক এচিড বোলা বস্তুটো এটা প্ৰটিন মেটাবলিজিমৰ বস্তু প্ৰটিনৰ পৰা যেতিয়া প্ৰটিনটো আমাৰ শৰীৰে হজম কৰে তাক হজম কৰা বস্তুটো একদম চিম্পল হজম কৰা বস্তু এই ডাঙৰ এটা মলিকুল যিটো প্ৰটিন সেইটো ভাঙি সৰু কৰি শৰীৰে আনি তাক চুগাৰ নাইট্ৰজেন এইবিলাকলে একদম সৰু অনুলিখি মানে ভাগ কৰি দিব এই যে নাইট্ৰজেন হ'ব এই নাইট্ৰজেন হোৱা প্ৰচেছটোতে আপোনাৰ বনে এই ইউৰিক এচিডটো কিবা কাৰণত যদি আপোনাৰ শৰীৰত বেছিকৈ বনিছে তেতিয়াহ'লেও আপোনাৰ ইউৰিক এচিড ষ্ট'ন হোৱাৰ চান্সেছ বাঢ়ি যাব এতিয়া ইউৰিক এচিড কাৰ বেছিকৈ বনে যিবিলাক মানুহে বেছিকৈ প্ৰটিন খায় যেনেকৈ মাংস বেছিকৈ খায় এতিয়া প্ৰটিন বুলি ক'লে দুটা প্ৰটিন আছে এটা হৈ গ'ল মাংসৰ পৰা অহা যিটো এনিমেল প্ৰটিন বা কণীৰ বগা অংশটো যিটো সেইটো প্ৰটিন আৰু এটা আছে ভেজিটেবল প্ৰটিন যেনেকৈ চয়াবিন হৈ গ'ল চয়াবিনৰ পৰা যিটো প্ৰটিন পোৱা যায় ভেজিটেবল প্ৰটিনে আপোনাক ইমান বেছি দিগদাৰী নকৰে কাৰণ ভেজিটেবল প্ৰটিনটো অলৰেডি অলপ কমপ্লেক্স প্ৰটিন সেইটো ইমান ভাঙিব নোৱাৰে তাক ভাঙিবলৈ বহুত টাইম লাগে কিন্তু এনিমেল প্ৰটিনটো কি হয় আমাৰ শৰীৰে পটককৈ মানে তাক গ্ৰহণ কৰে সেইটো কাৰণে এনিমেল প্ৰটিনৰ পৰা আপোনাক খুব সোনকালে ইউৰিক এচিড মানে সৃষ্টি হ'বলৈ বেছি কষ্ট নহয় সেইটো কাৰণে আপুনি যদি আপোনাৰ প্ৰটিন ইনটেক বঢ়াই দিয়ে ইভেন বহুতে প্ৰটিন পাউডাৰো খায় প্ৰটিন এক্স পাউডাৰ এই জিমত যোৱা ল'ৰাবোৰে খায় খুব বেছিকৈ যিবিলাক ল'ৰাই এনে প্ৰটিন এক্স পাউডাৰ খায় আৰু পানী কম খায় আৰু পেচাব যোৱা অভ্যাসো কম সেইবিলাক ল'ৰাৰো কিন্তু সেই ষ্ট'ন হোৱাৰ চান্সেছবিলাক বাঢ়ি যাব আৰু এটা কথা যদি আপোনাৰ কিবা কাৰণত গাউট আছে গাউট এটা বংশগত বেমাৰ এইটো যদি গাউট আছে তেতিয়াও আপোনাৰ ইউৰিক এচিড এই মেটাবলিজিমৰ এই পাছটো যিটো ৰাস্তাটো এইটোত মানে খেলি মেলি হ'ব তেতিয়াও ইউৰিক এচিড ষ্ট'ন হোৱাৰ চান্সেছ বাঢ়ি যাব কিন্তু সকলোতকৈ প্ৰধান আৰু সকলোতকৈ দায়ী যে ষ্ট'ন ফৰ্মেশ্যনৰ কাৰণে কোন দায়ী সেই বস্তুটো হ'ল আপুনিয়েই দায়ী কাৰণ আমাৰ এইটো অভ্যাস আছে এটা বদ অভ্যাস আছে যে আমি পানী নাখাওঁ 1 নম্বৰ কথা আৰু 2 নম্বৰ কথা আমি পেচাব নেযাওঁ এই দুটা অভ্যাস আমাৰ আছে আমাৰ কোনেও নৈ ক'ব নোৱাৰে এই ভিডিঅ'টো চাই থকা মই আই কেন চেলেঞ্জ ইউ যদি আপুনি এই ভিডিঅ'টো চাই আছে তেতিয়াহ'লে আপুনি নিজকে এবাৰ সুধি চাওক যে আপুনি পানী খায় নে নাখায় বহুত কম খায় ভাতৰ লগত পানী খায় আৰু হয়তো 1 গিলাচ বা 2 গিলাচ খায় সিমানকণ পানী খালে একচুৱেলি নহয় আৰু 2 নম্বৰ কথা হৈ গ'ল কি আপুনি পেচাব নেযায় পেচাব নোযোৱা অভ্যাসটো আমাৰ বহুতৰে আছে আমি বহুতেই কওঁ কি মোৰ পেচাব নালাগে মই দিনত 2-3 বাৰ কৰোঁ হৈ যায় নহয় আপুনি নেযায় কাৰণেহে অভ্যাসটো অহা নাই দেটছ এ ৰিফ্লেক্স সেই ৰিফ্লেক্সটো তেতিয়া বিল্ড হ'ব যেতিয়া আপুনি পেচাব যোৱাৰ অভ্যাসটো বনাব যেতিয়া আপুনি অভ্যাসটো নবনাব আপোনাৰ পেচাব নেলাগিব বিকজ আপোনাৰ শৰীৰে এইটো এডাপ্ট কৰি লৈছে যে আপোনাৰ ইমানখিনি পেচাবত আপোনাৰ পেচাব নেলাগি সেইবিলাক বস্তু আমাৰ শৰীৰটোৰ ভিতৰত আছে আমি বহুত বস্তু এডাপ্ট কৰিব পাৰোঁ আমাৰ নিজৰ শৰীৰটো সেইটো কাৰণেও তেনেকৈ থাকোঁতে পানী নাখায় পেচাব নেযায় এফালে প্ৰটিন বেছি খায় এক্সাৰচাইজ কম গতিকে এইবিলাক বস্তু হৈ এই কিডনী ষ্ট'নবিলাক ফৰ্মেশ্যন হয় এতিয়া চাগে অলপমান ক্লিয়াৰ গম পাইছে যে কিডনী ষ্ট'ন কিয় হয় অন্য আৰু ষ্ট'ন আছে যেনেকৈ জেন্থিন ষ্ট'ন চিষ্টিন ষ্ট'ন অক্সেলেট ষ্ট'ন এইবিলাক আৰু টাইপছ আছে কিডনী ষ্ট'নৰ সেইবিলাকৰো মেকানিজিম অফ একশ্যন মানে ফৰ্মেশ্যন যে এনেকেই ষ্ট'নবিলাক বনে খালি তাত থকা কম্পাউণ্ডটো সেই কেমিকেলটো ইউৰিক এচিড নহয় ক'ৰবাত অক্সেলেট ক'ৰবাত ফছফেট সেইটোৱে ডিফাৰেঞ্চ কিন্তু হোৱাৰ যিটো প্ৰচেছ এই একেটাই এই ফিল্ট্ৰেশ্যনত তাত গৈ পেলাই শ্ল' হৈ মই যিখিনি বুজাই দিলোঁ কালেক্টিং ডাক্টত সেইখিনিয়েই তাৰ প্ৰচেছ তেনেদৰেই ইউৰিক এচিড ষ্ট'ন ফৰ্মেশ্যন হয় আৰু অন্য ষ্ট'নবিলাকৰ ফৰ্মেশ্যন হয় এতিয়া সেইবিলাক ষ্ট'নত আৰু কিছুমান কথা আহিব যেনেকৈ অক্সেলেট ষ্ট'ন কিয় হ'ল ফছফেট ষ্ট'ন কিয় হ'ল সেইবিলাক অলপ কমপ্লেক্স বা আমাৰ মেডিকেলৰ ক'ৰ নলেজৰ অলপ বস্তু সেইবিলাক ইয়াত ইমান ক্লিয়াৰলি বুজাই দিয়া ইমান ইজি নহয় আৰু সেই বিষয়ে আমাৰ কিতাপবোৰতো একদম ডিটেইল নাই বা আমি পঢ়িবলৈ পোৱা নাই বা এটলিষ্ট মই নাজানো বা মই পঢ়িবলৈ পোৱা নাই গতিকে সেইবিলাক আমি ডিছকাছ কৰি থাকি লাভ নাই মূল আৰু বেছিক বস্তুখিনি হৈ গ'ল যে আপোনাৰ এই ফিল্ট্ৰেশ্যন প্ৰচেছটোত আপুনি তাত ক'ৰবাত বাধাৰ সৃষ্টি কৰিছে বা শ্ল' ডাউন কৰিছে যিটোৰ কাৰণে ষ্ট'নটো ফৰ্মেশ্যন হ'বলৈ সুবিধা পাইছে এতিয়া কথাটো হ'ল কি কিডনী ষ্ট'ন নহ'বলৈ তেতিয়াহ'লে কি কৰিব একদম চিম্পল আপুনি পানী খোৱাৰ অভ্যাস গঢ়ি তোলক আৰু পেচাব যোৱাৰ অভ্যাস গঢ়ি তোলক এইকেইটা বস্তু যদি আপুনি কৰে এনাফ অফ ডেইলি ইনটেক অফ ৱাটাৰ পানী খোৱা আৰু আপুনি ৰেগুলাৰ ইণ্টাৰভেলত আপুনি যদি বাথৰুম গৈ থাকে পেচাব কৰিবলৈ গৈ থাকে আপোনাৰ হ'বই নোৱাৰে কিডনী ষ্ট'ন আৰু যদি কিবা কাৰণত আপোনাৰ ঘৰত গাউট চাউট আছে
তেতিয়া গাউটটো অকল কেৱল এইটো নহয়, আপোনাৰ গাঁঠিৰ বিষ, ভৰিৰ সৰু গাঁঠিবোৰৰ বিষ সেইবিলাকো আৰম্ভ হ'ব। সেইবিলাক হ'লে আপুনি গাউট আল্টিমেটলি ডায়েগন'জ হ'বই। যেতিয়া গাউট ডায়েগন'জ হ'ব, আপুনি ডক্টৰৰ পৰা ট্ৰিটমেণ্ট লৈ দৰৱ চৰৱ খাই আপুনি গাউটটোক নৰ্মেল এটা অৱস্থাত ৰাখিব, নহ'লে কিন্তু এইখিনি বস্তু হ'বই। তো আজি যিখিনি কথা ক'লোঁ নিশ্চয় বুজি পালে কিডনী ষ্টোন কেনেকৈ হয়, একদম চিম্পল। আৰু নহ'বলৈ কি কৰিব লাগিব সেইটো মই বুজাই দিলোঁ। ইয়াৰ পিছৰ ভিডিঅ'ত বেলেগ এদিনা মই কওঁ, আপোনালোকে চাই থাকিব হেল্ডিকাষ্ট, যে যদিহে ষ্টোন অলৰেডি আপোনাৰ হৈ গ'ল তেতিয়াহ'লে আপুনি কি কৰিব আৰু তাক কেনেকৈ ট্ৰিটমেণ্ট কৰিব পাৰি, তাৰ ষ্টেপবিলাক কি কি সেইখিনিও মই বুজাই দিম। গতিকে সেইটো অন্য এটা ভিডিঅ'লৈ থওঁ, আজিলৈ গোটেইখিনি নকওঁ। আপোনালোকে চাই থাকিব হেল্ডিকাষ্ট। আৰু এটা কথা কওঁ যে যদিহে ইউটিউবত চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ফেচবুকত চাই আছে তেতিয়াহ'লে এটা লাইক কৰি দিব। লাইক বা কমেণ্ট কৰিলে কি হয়, আমি গম পাওঁ আপোনালোকৰ মনটো যে আপোনালোকে আৰু কি বিষয়তনো জানিবলৈ ইচ্ছা কৰে। তেতিয়া আমাৰ ভিডিঅ' বনাবলৈ অলপ ভাল হয়, কাৰণ আপোনালোকে প্ৰশ্নটো সুধিলেহে আমি উত্তৰ দিম, সেইটো কাৰণে আমাৰ অকণমান সুবিধা হয়। আৰু লাইক বা ছাবস্ক্ৰাইব বাটনটো টিপি দিলে আমাৰ কি হয়, আমাৰ লাগে যে কোনোবাই চাইছে, কোনোবাই ভাল পাইছে, তো আমি দুগুণ উৎসাহেৰে এইখিনি কাম কৰিবলৈ ভাল পাওঁ। ধন্যবাদ। আপোনালোকে চাই থাকিব হেল্ডিকাষ্ট, আৰু পাৰে যদি এইটো শ্বেয়াৰ কৰি দিব। emergel.in বিষয়ে আপোনালোকে জানে, আমি গোটেই অসমতে আপোনালোকৰ কাৰণে হেল্থ কেয়াৰ যাতে প্ৰাইভেটত কম খৰচত আপোনালোকে পাব পাৰে তাৰ কাৰণে এটা ৱেবছাইট বনাইছোঁ। নামটো হ'ল www.emergel.in, EMERGE একেলগে হেল্থ HEALTH.in .com নহয়, কিন্তু এই .inত গৈ আপোনালোকে ৰেজিষ্টাৰ কৰি থওক। ফ্ৰী ৰেজিষ্ট্ৰেশ্যন হয়, আৰু চালেই ৱেবছাইটটো গম পাব যে চব বস্তু তাত কম খৰচত আছে। আপোনালোকৰ কাম হ'ল খালি এই মোবাইলত গৈ গুগল খোলা, গুগল ক্ৰমত গৈ পেলাই emergel.in খোলা, আৰু কিবা লাগিলে অৰ্ডাৰ কৰা। তাৰ আগতে ৰেজিষ্টাৰ কৰি ল'ব। ৰেজিষ্ট্ৰেশ্যনটো একদম ফ্ৰী। ধন্যবাদ। আকৌ লগ পাম নেক্সট এপিছডত।